যে এনেকুৱা পৰিৱেশে আমাৰ নাছিল গাৰ্জেনে আল্লাহৰ ওচৰত ফৰিয়াদ কৰিব যে আমাৰ গুৱাহাটীত এনেকুৱা পৰিৱেশে নাছিল যিটোৰ কাৰণে আমি এই এনেকুৱা ধৰণৰ শিক্ষা আমি দিব পাৰোঁ তেতিয়া আহিব আমি যিখিনি আমি অলপ জনা বুজা মানুহ এই জনা বুজা মানুহখিনিৰ ওপৰত ইয়াত দায়িত্ব আহিব আল্লাহ আমাক সুধিব যে তোমালোকে কি কৰিছিলা তোমালোকেতো খাই বৈ আৰামছে আছিলা তোমালোকক মই টকা দিছিলোঁ পইচা দিছিলোঁ ধন দিছিলোঁ দৌলত দিছিলোঁ শক্তি দিছিলোঁ গাত সময়ো আছিল তোমালোকৰ কিন্তু সেইখিনি তোমালোকে কিয় দায়িত্ব পালন নকৰিলা গতিকে এইখিনি আমাৰ দায়িত্ব আছে যদি কোনোবা ল'ৰা ছোৱালীয়ে পঢ়া নাই তাক আমি ইয়াত আনিব লাগিব এতিয়া এই দিনীয়া ফাউণ্ডেশ্যন কোৰ্চ আমাৰ মুৰ্তজা ইউছুফ চাহাবে যথেষ্ট মেহনত কৰিছে ইয়াত আহি তেওঁ কি খাইছে কি নাখাইছে একো টেনশ্যন নাই তেওঁ মানে খোৱা বোৱা বাদ দিয়ে লাগি গৈছে আমাৰ মৌলানা নুৰমান চাহাব আছে আমাৰ মঞ্জুৰ চাহাব আছে আৰু আমাৰ লগৰ যিসকল আলিমুল আমাৰ ইয়াতে আছে আৰশ্বাদ আছে তো তেওঁলোকে এনেকুৱাকৈ লাগিছে যেন মানে চব বাদ দি পেলাই এইটোকে কৰোণা বিচনা বনাই লৈছে আলহামদুলিল্লাহ এইটোৰ কাৰণে আল্লাহ তাআলাই তেওঁলোকক জাজাই খাই নচিব কৰক আৰু আমি যিমান দূৰ পাৰোঁ আমি চাই চিতি দিছোঁ তো আমাৰ কথা হৈছে যে আপোনালোকে গাৰ্জেন হিচাপে আপোনাৰ ল'ৰা ছোৱালীক 1 ঘণ্টা সময় বেছি নহয় 1 ঘণ্টা সময় আপোনালোকে ইয়াত দিয়ক কিমান টকা পইচা খৰচ কৰি আছে মানুহ ওলাই গ'লে 200 টকা পান খাওঁতে শেষ হৈ যায় চাহ খাওঁতে 300 টকা শেষ হৈ যায় ইয়াতে মাত্ৰ মান্থলি এটা ন্যূনতম ফিজ দিয়া হ'ব এই ফিজটো আপোনালোকে ইয়াত দিয়ক যিসকলৰ একেবাৰে অৱস্থা বেয়া তেওঁলোকৰ কথাটো বাৰু বিবেচনাধীন হ'ব আৰু যিসকলৰ টকা পইচা আছে যদি অলপ পাৰে বেছিকৈ দি হ'লেও এই চেণ্টাৰটো আপোনালোকে ইয়াতে মজবুত কৰিবলৈ গঢ়ি তোলাৰ চেষ্টা কৰক আজি সৰুকৈ ইয়াত আৰম্ভ হ'ব যিকোনো এটা কাম আৰম্ভ হ'লে সৰুকৈ আৰম্ভ হয় তাৰপিছত ইনশাআল্লাহ ডাঙৰ হয় দাৰুল দেওবন্দো ঠিক তেনেকৈ যেতিয়া দেওবন্দ মাদ্ৰাছা স্থাপন কৰা হৈছিল তেতিয়া এডাল মাত্ৰ ঘৰো নাছিল এডাল মাত্ৰ ডালিম গছৰ তলত এজন শিক্ষক এজন ছাত্ৰ আৰম্ভ কৰিছিল সেইজন শিক্ষক আছিল হজৰত শ্বেখ মৌলানা কাছিম নানতুই ৰহমতুল্লাহ আলাইহি সেই তেওঁৰ নাম দিয়ে আজি কাছিমি বুলি কোৱা হয় যিসকলে দাৰুল দেওবন্দত পঢ়ি পাছ কৰি আহে সেই কাছিম নানতুই আৰু ছাত্ৰ আছিলে হজৰত মৌলানা মাহমুদুল হাছান দেওবন্দী ৰহমতুল্লাহ আলাইহি যিজনক শেখুল হিন্দ বুলি কোৱা হয় আৰু যিজনে স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা আছিল মহাত্মা গান্ধীৰ লগত একেলগে স্বাধীনতা আন্দোলন ৰেশমী ৰুমাল আন্দোলন কৰিছিল আৰু তেওঁলোকৰ এই যে কুৰবানী তেওঁলোকৰ কুৰবানীৰ বদলতত আজি আমি ভাৰতৰ নিচিনা এখন ধৰ্ম নিৰপেক্ষ দিশত থাকিব পাৰিছোঁ এই আন্দোলন এটা আৰম্ভ হ'লে সৰুকৈ হয় ইয়াতে যে আৰম্ভ হৈছে সৰু এটা ঘৰত এইটো কিমান স্কোৱাৰ ফুট হ'ব খুব বেছি আপোনাৰ 10 হ'ব 10তকৈ বেছি নহয় 10 স্কোৱাৰ ফুট হ'ব 100 স্কোৱাৰ ফুটে ধৰে তো 100 স্কোৱাৰ ফুটত আমি আৰম্ভ কৰিছোঁ আলহামদুলিল্লাহ আল্লাহ তাআলাই যদি কবুল কৰে আপোনালোকক সকলোৰে এখলাছৰ সৈতে যদি কাম কৰি যায় ইনশাআল্লাহ এই 10 স্কোৱাৰ ফুটৰটো আৰু কিমান ডাঙৰ হ'ব এইটো আল্লাহ ইনশাআল্লাহ আল্লাহ কবুল কৰক এই মেহনত এই দিনীয়া ফাউণ্ডেশ্যন কোৰ্চত আমি আমাৰ সকলো ল'ৰা ছোৱালীবিলাক বিশেষকৈ দিনৰ নিষ্পদত আৰু এখলাছৰ সৈতে আমি দিওঁ ল'ৰা ছোৱালীক যে দিন শিকাব লাগিব কোৰাণ শিকাব লাগিব আমি ইনশাআল্লাহ দিম ইয়াত অনলাইন অফলাইন দুটা ছিষ্টেমত হ'ব যিটো সময়ত ল'ৰা ছোৱালীয়ে সময় পায় অফলাইন আহিব যদি সময় নাই আমাৰ মৌলানা চাহাব আছে তেওঁ দেখাই দিব কেনেকৈ অনলাইনো আমি ষ্টাৰ্ট হ'বলৈ গৈ আছে আমাৰ মৌলানা মঞ্জুৰ চাহাব আছে লাগি আছে এই কামত গতিকে ল'ৰা ছোৱালীবিলাক নিজৰ ল'ৰা ছোৱালীও দিয়ক আৰু ওচৰৰ পাজৰৰ যদি আপোনাৰ নিজৰ পৰিয়ালৰ ল'ৰা ছোৱালী আছে ৰিষ্টেদাৰৰ ল'ৰা ছোৱালী আছে ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীবিলাকক বুজাই পঢ়াই পেলাই এই চেণ্টাৰলৈ অনাৰ চেষ্টা কৰক এইটো আপোনালোকৰ কাৰণে আপোনালোকৰ এই অঞ্চলৰ কাৰণে এটা সোণালী সুযোগ বুলি ধৰক আপোনালোক এই যে মৌলানাসকলে কৰি দিছে তেওঁলোকক চাপ দিয়ক সকলো ফালৰ পৰা সহায় কৰক সকলো ফালৰ পৰা সহযোগিতা কৰক মৰেল ছাপৰ্ট দিয়ক যদি কিবা টকা পইচাৰ প্ৰয়োজন হয় আপোনালোকে সহযোগ কৰক টকা পইচাটো বেলেগ কথা টকা পইচাটো লাগেই যিখিনি জৰুৰত সেইখিনিতো কৰিবই লাগিব আৰু বহুত বেছি টকা পইচা কোনো বিচৰাও নাই যাতে ল'ৰা ছোৱালীখিনি পঢ়াৰ এটা সুযোগ পাওঁ এইখিনিয়ে উদ্দেশ্য আমাৰ যিসকল আমাৰ মুৰব্বী চাহাব আছে ইয়াতে যিসকলে ইয়াতে সহযোগ কৰিছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু এই কামটোত আপোনালোকে যিমান পাৰে দেহে কেহে খাটি পেলাই মনোযোগ দিয়ক মনোযোগ দি পেলাই কামখিনি কৰক ইয়াৰ লগতে আৰু দুটামান চেণ্টাৰ আমাৰ ইয়াত আছে শ্বাহনগৰ চেণ্টাৰ আছে আৰু আপোনাৰ সুন্দৰবন চেণ্টাৰ আছে টোটেল তিনিটা চেণ্টাৰ 4টা চেণ্টাৰ আছে আৰু এটা চেণ্টাৰ টোটেল আজিৰ সৈতে এইটো 4টা চেণ্টাৰ হৈছে আলহামদুলিল্লাহ গতিকে এই 4টা চেণ্টাৰতে যিসকলে আমাৰ মেহনত কৰিছে আমাৰ মঞ্জুৰ ভাইকে ধৰি কৰি মৌলানা মুৰ্তজা চাহাবকে আদি কৰি আল্লাহ তাআলাই তেওঁলোকৰ কাৰণ এইটোৰ কাৰণে হয়তো আল্লাহ তাআলাই তেওঁলোকক জান্নাত নচিব কৰিব আল্লাহ মকাম দান কৰিব আমাৰ জিম্মেদাৰ চাহাবেতো কৈছেই যে মই কোৰাণ শৰীফ কৰিব নাজানো কিন্তু তেওঁতো মই প্ৰথমতে আহি ভাবিছিলোঁ মৌলানা চাহাব যি কি নহওক তেওঁ কৈছে মই কোৰাণ পাক ইয়াতে আহি পঢ়িম কোৰাণ পাক পঢ়িম বুলি যে তেওঁ এইটো তেওঁ যে ভাবিছে এইটোতো আমাৰ কাৰণে ডাঙৰ কথা আমাৰ যিটো মোৰ মহল্লা তাতে ইটা খোলা বুলি তাতে এটা চেণ্টাৰ আৰম্ভ হৈছে আপোনালোকে বিশ্বাস নকৰিব এজন ক্লাছ 1 কণ্ট্ৰেক্টৰৰ কিমান সময় থাকে কিমানখিনি ব্যস্ততা থাকিব পাৰে সকলো ব্যস্ততা তেওঁ কাম শেষ কৰি ইশাৰ বাদে নামাজ পঢ়ি আহি বহি যায় শিক্ষক স্কুলৰ শিক্ষক তবলিগৰ জিম্মাদাৰ
কলেজৰ প্ৰফেচাৰ ইমাম চাহাবৰ ওচৰত আহি পেলাই জানো নত কৰি পেলাই বহি আছে কোৰাণ পাঠ কৰিব। এইটো মই এদিন ভিডিঅ' কৰিবলৈ দেখাইছিলোঁ। এইটো কোৰাণ পাকৰ এটা বৰকত। এয়া মানুহৰ অন্তৰত যেতিয়া অহংকাৰটো নাইকিয়া, আল্লাহ তাআলাই এই অহংকাৰ নোহোৱাটোৱে পচন্দ কৰে। গতিকে যদি কোনোবা এনেকুৱা প্ৰাপ্তবয়স্ক ব্যক্তিও আছে কোৰাণ পাঠ কৰিব বিচাৰে, ইয়াতে 1 ঘণ্টা সময় দিব। এই কামটোৱে আপোনাৰ আল্লাহ তাআলাই ইমান পচন্দ কৰিব, ইমান পচন্দ কৰিব যে সব গুনাহ মাফ কৰি দিব। আল্লাহ ক'ব এটা কাম কৰিছ যিটো কামৰ কাৰণে তোক মই জান্নাত দিম, সেইটো হৈছে যে কোৰাণ পাকৰ মৰমত যে, কোৰাণ পাকৰ সন্মানত যে তই জানো নত কৰি পেলাই ইমাম চাহাবৰ ওচৰত বহিছিলি, এইটো কাৰণে তো সব মাফ কৰি দিওঁ জান্নাতৰ ৰাস্তা। গতিকে এইটো যদি বাচ্চাবিলাকেও পঢ়ে, পঢ়িবই। আৰু যদি কোনোবা নহয় প্ৰাপ্তবয়স্কই আহি পঢ়িব বিচাৰে, একেটা বস্তুৱে আপোনালোকে পঢ়ক। আৰু যদি প্ৰাপ্তবয়স্কৰ কাৰণে বেলেগ টাইম দিয়ে, এইটো তেওঁলোকে মেনেজ কৰি ল'ব। গতিকে সকলো আহি পেলাই পঢ়ক। আমি কোৰাণৰ ফালে ধাবিত হ'ব লাগিব। আজি আমাৰ যিমান বদনাম হৈছে, আমি কোৰাণৰ পৰা আচলতে বহুত দূৰ। সেইকাৰণে আল্লাহ আমাৰ প্ৰতি নাৰাজ হৈছে আৰু আমাক আজি মানুহে মানে লেই চেই কৰিব লগা হৈছে। আমি নিজক পৰিচয় আমাৰ পাহৰি গৈছোঁ। আমি কোৰাণৰ লগত নাই। কোৰাণে কি কৈ আছে আৰু আমি কি কৰি আছোঁ। কোৰাণে কৈছে তোমালোকে মিছা কথা নকবা, কিন্তু চবতকৈ বেছি মিছা কথা বোলে এতিয়া মুছলমানে। কোৰাণে কৈছে তোমালোকে সুদ নাখাবা। অসমত কওকচোন মুছলমানতকৈ বেছি কোনোবাই সুদ খায় নেকি? সুদ চবতকৈ বেছি মুছলমান ৰিপৰ্ট। কোৰাণে কৈছে যদি কোনোবাই সুদ খায় তেতিয়াহ'লে সি মাকৰ লগত যেন জিনা কৰিছে 70 বাৰ। কিমান ডাঙৰ গুনাহ বুলি কোৰাণে কৈ আছে। বাইবেল বেলেগ বাদ দিছোঁ, মই অন্যান্য কিতাপ বাদ দিছোঁ, ডাঙৰ ডাঙৰ মহৎ লোকৰ বাণী বাদ দি দিছোঁ। কোৰাণ পাকে আল্লাহ পাকে কৈ আছে যে তোমালোকে যদি সুদক যদি হালাল কৰিব বিচাৰা, মাকৰ লগত জিনা কৰিছে। কিন্তু আজি মুছলমান ক'ত আছে? এইবিলাক কথা মুছলমানে শুনিছে নেকি? কিয় মানে কোৰাণ পাকৰ ওপৰত আমল নাই, কোৰাণ পাকৰ ওপৰত বিশ্বাস নাই, আল্লাহৰ ওপৰত বিশ্বাসেই নাই। আল্লাহ যে আছে সেইটো বিশ্বাসেই নাই। দুনিয়াত আহিছোঁ, খাব লাগে খাইছোঁ, পিন্ধিব লাগে পিন্ধিছোঁ, কি কৰি আছোঁ নিজেই নাজানো, কাক মাৰিছোঁ, কাক কাটিছোঁ, কাক মিছা কথা কৈছোঁ, বেয়া কাম কৰিছোঁ, বোলে ধৰ্ষণ কৰিছোঁ, বেয়া চুৰি কৰিছোঁ, মদ খাইছোঁ, জিন্দগী যেনেকৈ চলিব লাগে নিজৰ মৰ্জিমতে চলিছোঁ আৰু বাছ এদিনা মৰি যাব লাগে। এইটো বুজা নাই যে মোক যে আল্লাহ পঠাইছে, এটা মিছন দি পঠাইছে, মোক এখন কিতাপ দি পঠাইছে, এখন সংবিধান দি পঠাইছে, তই এনেকৈ চলিবি, এনেকৈ নচলিবি, এনেকৈ যাবি, এইটো ৰাস্তাৰে যাবি, এইটো ৰাস্তাৰে গ'লে কামিয়াব হবি আৰু এইটো ৰাস্তাৰে গ'লে নাকাম হবি। জান্নাত আছে, জাহান্নাম আছে, এইটো ৰাস্তাৰে গ'লে জান্নাতত পাবি, এইটো ৰাস্তাৰে গ'লে জাহান্নাম। এইবিলাক কোনো ভৰসা নাই, যেনি গৈ আছে কোনো চিষ্টেম নাই জিন্দগীত। এনেকৈ হ'লে আমাৰ আজি মুছলমানৰ এই অৱস্থা হোৱাৰ কাৰণে আজি আমাক কোনোৱে ভাল নাপায়, চবেই লেই চেই কৰে। উজনি অসমত বোলে মিয়া খেদিব লাগে। কিয় খেদিব লাগে? মিয়া মানুহটো ভাল মানুহ হ'ব লাগে, আমি মুছলমানটো ভাল মানুহ হ'ব লাগে। যে কোৰাণৰ যিসকলে কোৰাণক ফ'ল' কৰে তেওঁলোককতো বেয়া পোৱা মানুহ থাকিবই নালাগে। কাৰণ কোৰাণে কৈ আছে তোমালোকে মিছা কথা নাই, তোমালোকে কাকো ধোকা নিদিবা, তোমালোকে কাকো বেলেগক কষ্ট নিদিবা, কাকো তোমালোকে অনাহকত তোমালোকে অভাৱত তোমালোকে কষ্ট নিদিবা। কিন্তু সেই কোৰাণক আমি এফালে ৰাখিছোঁ আৰু আমি এফালে কৈ আছোঁ। মানুহে আমাক কিয় ভাবে? কোৰাণে কৈছে তোমালোকে ডিচিপ্লিন হৈ থাকা, কিন্তু আমি ক'ত আজি ডিচিপ্লিন আছোঁ? চবতকৈ লেতেৰা য'ত মুছলমান আছে, যিডোখৰ জেগা মুছলমানৰ এৰিয়া, চবতকৈ লেতেৰা সেই ৰাস্তাৰে যাব, আচলতে চব মুছলমান আছে আৰু সেইটো ৰাস্তাই চবতকৈ লেতেৰা। লেট্ৰিন বাথৰুম, আমি যদি মুছলমানৰ ঘৰৰ লেট্ৰিন বাথৰুমলৈ যাওঁ তেতিয়া বুজা যাব যে মুছলমান কিমান চাফা আৰু কিমান কোৰাণ আৰু হাদিছ ফল' কৰি আছে। চবতকৈ লেতেৰা মুছলমানৰ লেট্ৰিন বাথৰুম। আৰু অমুছলমানৰ ঘৰত যাওঁ, কিমান সুন্দৰ লেট্ৰিন, কিমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখে, যদিও ভঙা চিঙা হয় তথাপিও চাফা কৰি অন্তত ৰাখে। কিন্তু আমাৰ কোনো চিষ্টেমেই নাই। আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ আছে যে তোমালোকে পেচাবৰ চিট, পেচাবৰ টোপাল যাতে মোৰ কাপোৰত আহি নপৰে সেইটো খেয়াল ৰাখিবা। 3টা ঢেলা কলপ ব্যৱহাৰ কৰিবা, 3টা ঢেলা কলপ ব্যৱহাৰ কৰি পেলাই সুন্নত মতে তোমালোকে পেচাব পায়খানা কৰিবা। ইমানখিনিলৈকে ইনষ্ট্ৰাকশ্যন আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দিয়াৰ পিছত কোনো চিষ্টেম নাই। পেচাবত গৈছোঁ, পায়খানাত গৈছোঁ, আহিছোঁ, পানী দিছোঁ নে নিদিছোঁ নাজানো, পেচাব কৰি অহাৰ পিছত পায়খানা কৰি অহাৰ পিছত সেই যে পানীখিনি যে ঢালি থৈ আহিব লাগে সেইখিনিও আমাৰ সময় নাই। বাছ কাম হৈ গ'ল, ভাগ ভাগিলোঁ, পলালোঁ। এয়া আমাৰ আজি মুছলমানৰ অৱস্থা। গতিকে এইখিনিৰ কাৰণে আমি কৰিব লাগিব, এটা আন্দোলন কৰি তুলিব লাগিব। আন্দোলনটো হ'ব দিনী তালিম। দিনী তালিম যেতিয়ালৈকে মানুহৰ মনত সোমাই নাযায়, আমাৰ তবলিগী জিম্মাদাৰ চাহাব আছে, তবলিগ জামাতে যথেষ্ট মেহনত কৰিছে, যাৰ কাৰণে আজি ঘৰে ঘৰে নামাজী হৈছে, ঘৰে ঘৰে আজি মদৰ পৰা সুদৰ পৰা মানুহ হেৰি হৈ আছে। তেওঁলোকে সেইটোৱে আৰম্ভ আমাৰ বুজুৰ্গসকলে আকামীসকলে কৰি আছে। কিন্তু লগতে আমাৰ মিছনটো হৈছে যে দিনী তালিম যিটো বাচ্চাবিলাকে যে পোৱা নাই ঘৰে ঘৰে, এই দিনী তালিমটো আমি আৰম্ভ কৰা। গুৱাহাটী চিটিত মক্তব নাই, এতিয়া ইয়াত এই ল'ৰা ছোৱালীবিলাক হাজাৰ হাজাৰ লাখ লাখ ল'ৰা ছোৱালী ক'ত যাব, কি পঢ়িব?
মাদ্ৰাছাত মাত্ৰ 4% ল'ৰা-ছোৱালী পঢ়ে বুলি ৰিপৰ্ট আছে, চাচাৰ কমিটিৰ ৰিপৰ্ট। মাদ্ৰাছাত মাত্ৰ 4% ল'ৰা-ছোৱালী পঢ়ে, বাকী 96% ল'ৰা-ছোৱালীৰ ইমান হেফাজত কৰা দায়িত্ব কাৰ? এই 96% ল'ৰা-ছোৱালীটো তালিম পোৱা নাই। এই 96% ল'ৰা-ছোৱালী, লাখ লাখ ল'ৰা-ছোৱালী যদি ইমান বৰবাদ হৈছে, তেতিয়াহ'লে দায়িত্ব হৈছে আমাৰ। গতিকে আল্লাহ তাআলাই সকলোকে এই মিছনটোক সহযোগ কৰি পেলাই সকলোকে জুৰিবৰ কাৰণে চেষ্টা কৰিবলৈ তৌফিক দান কৰক। আৰু আমি ইনশাআল্লাহ এইটো সংকল্প ল'ম যে এই চেণ্টাৰটো যে আৰম্ভ হৈছে, এইটো এটা আল্লাহৰ ৰহমত ওপৰত আছে, ওপৰত আল্লাহৰ ৰহমত আছে। ইয়াত আমি যিমান পাৰোঁ মেহনত কৰিম, আৰু আমাৰ ল'ৰা-ছোৱালী, ওচৰ পাজৰ ল'ৰা-ছোৱালী, নিজৰ পৰিয়ালৰ খানদানৰ ল'ৰা-ছোৱালী, আৰু লগতে যিসকলে আমাৰ বন্ধু বান্ধৱ, যিসকলৰ ল'ৰা-ছোৱালী ইয়াত, যিসকলে কোৰাণ পাক নাজানে, পঢ়িব নাজানে, অলপ সময় দিয়ক। নিজৰ জীৱনত আল্লাহ তাআলাই বহুত সময় দিছে, 60 বছৰ 70 বছৰ জিন্দগীত মাত্ৰ কেইটামান ঘণ্টা মই আল্লাহৰ কাৰণে দিব লাগে, আল্লাহৰ নবীৰ কাৰণে, আল্লাহৰ কিতাপৰ কাৰণে দিব লাগে। এইখিনি সময় আমাক মানে আল্লাহ তাআলাই জান্নাতৰ জৰিয়া বনাব ইনশাআল্লাহ, দিম ইনশাআল্লাহ সকলোৱে। গতিকে আজি এই চেণ্টাৰটো আজি আৰম্ভ হ'ব। এই চেণ্টাৰটো অপেনিং কৰিবৰ কাৰণে আজি এখন সভা দিয়া হৈছে। গতিকে এই চেণ্টাৰটো আল্লাহ তাআলাই কবুল কৰক। এই চেণ্টাৰটোৰ লগতে এই গোটেইখিনি আটাইকেইটা চেণ্টাৰ যিকেইটা আমি আৰম্ভ কৰিছোঁ, এইখিনি আল্লাহ তাআলাই কবুল কৰক, আৰু সকলো চেণ্টাৰতে আপোনালোকে খেয়াল ৰাখিব, আৰু এই চেণ্টাৰটো যাতে সকলোৱে চলি যায়, এইখিনি সকলোৱে চেষ্টা মেহনত কৰিব। আল্লাহ তাআলাই আমাক এইখিনিৰ ওপৰত আমল কৰিবৰ কাৰণে তৌফিক দান কৰক। ওমা আলাইনা ইল্লা বালাগ।